তো ডিয়াৰ ষ্টুডেণ্ট কেনে আছা সকলো আশা কৰোঁ সকলোৱে ভালে আছে তো আজি মই ভিডিঅ' লৈ আহিছোঁ গণিতৰ 3.4 ৰ যেটো অনুশীলনী আছে সেইটো তো মানে ইয়াৰ আগতে ভিডিঅ' কৰিছোঁ অনুশীলনী 3.3 তো আজি কৰিম অনুশীলনী 3.4 3.3 ৰ আৰু বহুকেইটা অংক আছে সেইকেইটা কৰি দিম তো সেইকেইটা মানে গোটেইখিনি এটা ভিডিঅ'ত কৰিম তো ভিডিঅ'টো ডাঙৰ হ'ব তো সেইকাৰণে এই ভিডিঅ'টো অলপ পিছত আহিব তো আজিৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে তোমালোকে চাব তো আজি মই লৈ আহিছোঁ কি অনুশীলনী 3.4 ৰ 1 নম্বৰ অংকটো ইয়াতো মানে কি দিছে অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিৰ সমাধান কৰা তো আমি যেটো প্ৰতিস্থাপন পদ্ধতি জানো সেই কাৰণে মানে এই ভিডিঅ'টো প্ৰতিস্থাপন পদ্ধতিৰে কৰিম যে তাৰ পিছত 3.3 ৰ যিখিনি অংক আছে গোটেইখিনি ক্লিয়াৰ হোৱাৰ পিছত ইয়াত অপনয়ন পদ্ধতি বুজাই দিয়া হ'ব আৰু অপনয়ন পদ্ধতিৰে এই অংকবিলাক সমাধান কৰি দিয়া হ'ব তো ইয়াৰ কাৰণে মই 1 নম্বৰটো লৈছোঁ 1 নম্বৰটো লৈছোঁ ইয়াত নম্বৰ দিম 1 নম্বৰ আৰু এটা 2 নম্বৰ তো 1 নম্বৰটো প্ৰথমে লও কি আছে x plus y equal 5 x plus y equal 5 তো ইয়াত কি হ'ব x equal কিমান হ'ব 5 আৰু y টেবলে কি আছে প্লাস এবেলা লিখিব মাইনাস y আছে তো ইয়াক দিম আমি 3 নম্বৰ তার পিছত আমি 2 নম্বৰটো লম 2 নম্বৰত কি দিয়া আছে 2x minus 3y equal 4 2 x ঠাইত কি আছে x ঠাইত x মান বহাই দিম কি আছে 5 minus y ইয়াত কি আছে minus 3y equal 4 ইটো যদি আমি সমাধান কৰো কি হ'ব তোৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 10 আৰু প্লাস মাইনাস কি হ'ব মাইনাস তোৰ লগত y পূৰণ কৰিলে কি হ'ব twice y ইয়াত আছে কিমান minus 3y equal আছে কিমান 4 তো এটা যদি মই ইয়াত ৰাখো minus twice y minus 3y কিমান হ'ব minus 5y equal ইয়াত কিমান আছে 4 আৰু এইটো এবেলে কি আছে প্লাস হৈ আছে তো এবেলে লিখিব মাইনাস 10 হ'ব minus 10 হলে কি হ'ব minus 5y equal এবেলে কি থাকিব minus 6 minus to cancel যাব যেহেতু দুফালে মাইনাস আছে তো এতিয়া কি হ'ব y equal কি হ'ব y equal হ'ব কি 6/5 তো ইয়াত পূৰণ হৈ আছে এবেলে কি হ'ব হৰণ 5 মান y মান কি বাৰিল কি হল y মান হল 6/5 এতে এইটো আমি 3 নম্বৰত বহালে x মান পাম 3 নম্বৰটো কি দিয়া আছে x equal 5 minus y এটো দিয়া আছে 5 minus ইয়াত কি দিয়া আছে y মান কি দিয়া আছে 6/5 এটো লসাগু ললে কিমান হ'ব 5 এক আছে এক পাঁচৰ মাজত কি হৈ যাব 5 বাৰ 5 কোন কিমান হ'ব 25 5ৰ লগত 5 পূৰণ কৰিলে 25 মাইনাস ইয়াত 5ৰ মাজত যেবাৰ যাব কিমান হ'ব 6 ইকুৱেল হ'ব কিমান তেনেহলে 19/5 ইয়াত আৰু এটা কথা তোমালোকে যদি লসাগু আৰু গসাগু কেনেকৈ বাহিৰ কৰে বা কেনেকৈ ওলাই হেতু যদি নাজানা তেতিয়াহলে মোৰ চেনেলত দিয়া আছে লসাগু আৰু গসাগু কেনেকৈ বাহিৰ কৰিব লাগে তো তোমালোকে চেনেলত গৈ ভিডিওটা চাব পাৰা তো তাত ভালকৈ বুজাই দিয়া আছে যদি হেতু বুজি নোপোৱা চোৱা আৰু বেলেগ ভিডিও আছে লসাগু আৰু গসাগুৰ কাৰণে বহুত ভিডিও আছে তো তোমালোকে যেটো চাই বুজি পোৱা হেতু চোৱা তো লসাগু আৰু গসাগু আমাৰ কমন লাগিবই 9 10ত তো এতিকে ইয়াত মানে आंसर কি হল x equal কিমান বাহিৰ হল 19/5 আৰু y equal কিমান বাহিৰ হল 6/5 आंसर তো আজিৰ কাৰণে এইখিনি যদি ভিডিও ভাল লাগে অবশ্যই এটা লাইক কৰি দিব আৰু চেনেলত যদি নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিও যদি আৰু চাব বিচাৰে মোৰ চেনেলত বহুত ভিডিও দিয়া আছে ক্লাস 9 ৰ 10 ৰ তো আৰু বহুত কিবা কি দিয়া আছে মানে গণিতৰ বহুত সূত্র দিয়া আছে অঙ্ক দিয়া আছে নিয়ম তাৰ পিছত মানে আমি
শৰ্টকাট কেনেকৈ মানে এক লাইনত কেনেকৈ পূৰণ কৰিব পাৰি সেই ধৰণৰ ভিডিঅ' দি আছে। তো তোমালোকে চাব পাৰা। তো আজিৰ কাৰণে এইখিনি। তো অৱশ্যই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। তো ইয়াৰ পিছত ভিডিঅ' লৈ আহিম অনুৱল্নী 3.3ৰ সম্পূৰ্ণ অংককেইটা লৈ এটা ভিডিঅ'ত লৈ আহিম, ডাঙৰ হ'ব। তো তোমালোকে চাবা। তো আজিৰ কাৰণে এইখিনি। বাই বাই, টাটা।